বিজেপি দলে যোৱাকালি ঘোষণা কৰিছে যে তেওঁলোকে এতিয়া জুবিনদাৰ ন্যায় বিচাৰিব আৰু তেওঁলোকেও কেম্পেইন চলাব যে ময়ো জুবিন আমিও জুবিন। তাৰপিছতে আমি দেখিছোঁ বিজেপি নেতাকৰ্মীসকলে ফেচবুকত প্ৰচাৰ চলাইছে, লিখিছে যে ময়ো জুবিন আমিও জুবিন। আমি বিজেপি দলক সুধিব বিচাৰিছোঁ, আপোনালোকৰ আদৰ্শ কোন? আপোনালোকৰ আদৰ্শ ব্যক্তি কোন? নাথুৰাম গডছে, যাক আপোনালোকে পূজা কৰে। বিজেপি আৰু RSSে আদৰ্শ হিচাপে গ্ৰহণ কৰে নাথুৰাম গডছেক, যি নাথুৰাম গডছে জাতিৰ পিতাক হত্যা কৰিছিলে। গতিকে আপোনালোকে ময়ো জুবিন আমিও জুবিন বুলি ক'লে নহয়, আপোনালোকে ক'ব লাগিব ময়ো নাথুৰাম আমিও নাথুৰাম, কাৰণ জুবিন গাৰ্গে সমাজবাদৰ কথা কৈছিল। আৰু আপোনালোকৰ আদৰ্শ ব্যক্তি বা আপোনালোকৰ আদৰ্শ হৈছে হিন্দুত্ববাদ। জুবিনদাই কৈছিল সমাজবাদৰ কথা, জুবিনদাই নিজকে ছ'চিয়েলিষ্ট লেফটিষ্ট বুলি কৈছিল। যদি ময়ো জুবিন আপুনিও জুবিন হ'বলৈ হয়, তেতিয়াহ'লে আপোনালোকৰ আদৰ্শ পৰিহাৰ কৰিব লাগিব। আপোনালোকৰ দলীয় সংবিধানত আৰু আপোনালোকে ভাৰতবৰ্ষ আৰু অসমত সংবিধান সংশোধন কৰি সমাজবাদ প্ৰতিষ্ঠা কৰিব লাগিব আৰু আপোনালোকে নিজে ছ'চিয়েলিষ্ট লেফটিষ্ট হ'ব লাগিব। হ'বতো নোৱাৰে। তেওঁ মোৰ কোনো জাতি নাই ধৰ্ম নাই, মই কাঞ্চনজংঘা বুলি কৈছিল, আৰু আপোনালোকে হিন্দুত্ববাদৰ কথা কয়। গতিকে আপোনালোকৰ আদৰ্শ জুবিনদাৰ আদৰ্শ সম্পূৰ্ণ পৃথক। গতিকে আপোনালোকে কেম্পেইন কৰক যে ময়ো নাথুৰাম আমিও নাথুৰাম, তেতিয়াহে ভাল হ'ব। আজি দেখিছোঁ ৰাইজৰ ৰোষত পৰি তেওঁলোকে সলাইছে, কৈছে যে নহয় আমি ময়ো জুবিন আমিও জুবিন নহয়, ময়ো জুবিনৰ অনুৰাগী আমিও জুবিনৰ অনুৰাগী বুলি লিখিম বুলি কৈছে বা লিখা আৰম্ভ কৰিছে বুলি আমি শুনিছোঁ। গতিকে ময়ো জুবিন আমিও জুবিনেই হওক বা ময়ো জুবিনৰ অনুৰাগী আমিও জুবিনৰ অনুৰাগী হওক, সেইটো কোৱাৰ অধিকাৰ আপোনালোকৰ নাই। আপোনালোকে কওক ময়ো জুবিন আমিও, আপোনালোকে কওক যে ময়ো নাথুৰাম আমিও নাথুৰাম, বা ময়ো নাথুৰামৰ অনুৰাগী আমিও নাথুৰামৰ অনুৰাগী, সেইটো কওক, তেতিয়াহে হ'ব। আৰু দ্বিতীয় কথা হৈছে, তেতিয়াহ'লে যদি যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ যদি ন্যায় বিচাৰি সেই দলটোৱেও যদি ন্যায় বিচাৰে, যিটো দলে চৰকাৰ গঠন কৰিছে, তাৰমানে কাইলৈ CIDয়েও ন্যায় বিচাৰি ৰাজপথলৈ ওলাব, SITয়েও ন্যায় বিচাৰি ৰাষ্ট্ৰলৈ ওলাব নেকি? এইবিলাক নাটক বন্ধ কৰক। অসমৰ মানুহে ন্যায় বিচাৰিছে, আপোনালোকে ন্যায় দিয়ক।